ছাত্ৰ ছাত্ৰীসকল পাইথাগোৰাছ ক্লাছেছত স্বাগতম জনাইছো। আজি তোমালোকৰ চেপ্টাৰ 1 এক্সাৰসাইজ 1.1 মই লাষ্ট ভিডিঅ'টোত এই 8 নম্বৰলৈকে কৰিছিলো। আজি কুৱেশ্যন নম্বৰ 9 পৰা বাকি যিখিনি কুৱেশ্যনছ আছে সেইখিনি তোমালোকৰ মাজত লৈ আহিছো। কুৱেশ্যন নম্বৰ 9 টোত কি দিছে, find the greatest number of 4 digit which is exactly divisible by 18, 24 and 36। আমি এই বস্তুটো চাব লাগিব যে কি কৈছে 18, 24 and 36ত আমাৰ এই কেইটা নাম্বাৰ দি আমাৰ 4 ডিজিটৰ যেটো গ্ৰেটেষ্ট নাম্বাৰ আছে, 4 ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰটো কি 9999। ইয়াক মানে ডিভাইড তেনেকুৱা না মানে কেনেকুৱা নাম্বাৰ এটা ডিভাইড কৰিলে এইটো দিয়ে সম্পূৰ্ণভাৱে ডিভাইড হ'ব, সেইটো আমাৰ ইয়াত চাবলৈ কৈছে। গতিকে মই প্ৰথমে ইয়াত কি কৰিব লাগিব যে আমি এই যিকেইটা নাম্বাৰ দিছে 18, 24 and 36 ইয়াৰ কি কৰিব লাগিব, লসাগু উলিয়াব লাগিব। কি উলিয়াব লাগিব? LCM উলিয়াব লাগিব। মই অসমীয়াত কুৱেশ্যনটো পঢ়ি দিছো যে 18, 24 আৰু 36 এৰে বিভাজ্য আটাইতকৈ ডাঙৰ 4টা অংকৰ সংখ্যা কোনটো বিভাজ্য হ'ব সেইটো কি কৰিব লাগে, উলিয়াব লাগে। প্ৰথমে আমি কি কৰিম 18, 24 আৰু 36 ৰ লসাগু উলিয়াম। যিকোনো পদ্ধতিত উলিয়াব পাৰিবা লসাগু। তোমালোকৰ কেইবাটাও পদ্ধতি আছে। এটা আছে তোমাৰ হৰণ কৰি উলিয়াব পাৰি, এটা আছে আমি কি কৰিব পাৰি প্ৰাইম ফেক্টৰ দি কৰিব পাৰি। তোমালোকৰ কিতাপত প্ৰাইম ফেক্টৰ আছে, গতিকে মই প্ৰাইম ফেক্টৰে দেখুৱাইছো। আমি কি কৰিম আমি যে প্ৰথমে 18 ৰ কি প্ৰাইম ফেক্টৰ আছে 2 * 3 * 3। তাৰপিছত 24 ৰ কি ওলাব, 24 কেইটা যদি মই উলিয়াই লওঁ 2 যাব 12 টাইম, 2 যাব 6 টাইম, 2 যাব 3 টাইম, 2 যাব ইয়াত 6, 2 যাব আকৌ কিমান টাইম 3 টাইম। গতিকে 3টা 2 আছে, 2 * 2 * 2 * 3। তাৰপিছত আছে 36, 36 টো মই উলিয়াই লওঁ। 36 কেনেকৈ উলিয়াম, 2 যাব 18, 2 যাব কিমান তোমাৰ 2 9 টাইম, 3 টাইম। গতিকে 2 * 2 * 3 * 3। গতিকে তোমালোকে এই এনেকে প্ৰথমে প্ৰাইম ফেক্টৰবিলাক উলিয়াই লৈ তাৰপিছত আমি কি কৰিব লাগিব, ইয়াৰ LCMটো উলিয়াব লাগিব। লসাগু বা LCM কি উলিয়াব লাগিব, LCMটো কি হ'ব আমাৰ ইয়াত LCMটো ওলাওতে মই কৈছিলো তোমালোকক আগতে, মই এই চেপ্টাৰটো প্ৰথম ষ্টাৰ্টিঙৰ কনচেপ্টত কৈছিলো যে ইয়াত আমাৰ চাব লাগিব কমন নাম্বাৰ কেইটা কি আছে। কমন নাম্বাৰ ইয়াত আছে তোমাৰ 2টো আছে আৰু 3 দুইটা আছে। কমন নাম্বাৰ ইয়াত 2 এটা আছে, ইয়াত 3টা আছে, ইয়াত 2টা আছে। গতিকে আমি 3টা 2 ল'ব লাগিব। আমি কি ল'ব লাগিব, 3টা 2 ল'ব লাগিব। 3টা 2 ল'ব লাগিব। তাৰপিছত আমি যদি কমন নম্বৰ চাওঁ 3টো কমন হৈ আছে, ইয়াত 2টা 3 আছে, ইয়াত এটা 3 আছে, 2টা 3 আছে। গতিকে মই বেছিটো ল'ব লাগিব, কেইটা 3 ল'ব লাগিব, 2টা 3 ল'ব লাগিব। গতিকে ইয়াৰ এতিয়া আমাৰ LCMটো কিমান হৈ যাব, 70 কিমান হৈ যাব 72। 3টা 2 মাল্টিপ্লাই কৰিলে 8 আৰু 2টা 3 মাল্টিপ্লাই কৰিলে 9, 8 9 = 72, 8 9 গুণ কিমান হ'ব 72, 72। গতিকে আমাৰ লসাগুটো ওলাই গ'ল। এতিয়া আমি চাব লাগিব যে 4টা ডিজিটৰ সবতকে ডাঙৰ নাম্বাৰটো কি, দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ 4 ডিজিট নাম্বাৰ। গ্ৰেটেষ্ট নাম্বাৰ অফ 4 ডিজিট নাম্বাৰ, 4 ডিজিটছ কি হৈ যাব 9999। এইটো হ'ল তোমাৰ গ্ৰেটেষ্ট নাম্বাৰটো। এতিয়া আমি চাব লাগিব 72 ইয়াক হৰণ যায় নে নাই। আৰু অসমীয়াত কি লিখিবা যে 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা, আটাইতকৈ ডাঙৰ সংখ্যা কিমান 9999। এনেকা আছামিছত এনেকে লিখি ল'ব লাগিব। এতিয়া তুমি কি কৰিব লাগিব, 72 দি ইয়াক কি কৰিব লাগিব, তোমালোকে ডিভাইড কৰিব লাগিব। 72 দি ডিভাইড কৰিলে আমি চাম ডিভাইডটো সম্পূৰ্ণৰূপে যায় নে নাযায়। যদি নাযায় তাৰপিছত তাৰো বিকল্প পদ্ধতি আছে, আমি এইটো উলিয়াব পাৰিম। গতিকে এতিয়া মই কি কৰোঁ 72 দি নাও 72 দি কি কৰোঁ 9999ক কি কৰোঁ মই ডিভাইড কৰোঁ। 72 99ত একবাৰ যাব 72, কিমান থাকিলে ইয়াত 7 থাকিলে, ইয়াত কিমান থাকিলে 2, ইয়াত কিমান থাকিলে 9। এতিয়া এবাৰ কেইবাৰ যাব, আমি যদি কি কৰোঁ
8 বাৰ দিওঁ 8 বাৰ নহয় 3 বাৰ যদি দিওঁ 3 বাৰ দিলে 3 2 গুণ 6 3 7 গুণ 21 তে কিমান থাকিলে এফালে 9 থাকিলে 9 নামি আহিব এফালে কিমান 9 ৰ পৰা 6 গ'ল 3 থাকিলে এফালে কিমান থাকিলে আমাৰ 6 থাকিলে এবাৰ যদি মই 8 বাৰ দিওঁ 8 বাৰ দিলে কিমান হ'ব 8 2 গুণ 16 তাৰপিছত 8 7 গুণ 56 56 57 কিমান ৰিমাইণ্ডাৰ থাকি গ'ল আমাৰ এফালে থাকিলে সৰি এফালে থাকিলে কিমান 3 থাকিলে আৰু এফালে 13 ৰ পৰা 7 গ'লে 63 কি থাকিলে ৰিমাইণ্ডাৰ থাকিলে তাৰ মানে হৰণটো সম্পূৰ্ণৰূপে হৰণ নাযায় গতিকে এতিয়া কি হ'ব আমাৰ সংখ্যাটো কি হ'ব এটাকে আমাৰ সংখ্যাটো কি হ'ব সংখ্যাটো আমি কি কৰিব লাগিব যে যেটো ডাঙৰ নাম্বাৰ আছে এটো 9999 ইয়াৰ পৰা আমি 63 টো কি কৰিম মাইনাস কৰি দিম therefore the required number কি হ'ব 99999 ৰ পৰা কি কৰিলো 63 টো মাইনাস কৰি দিও 63 মাইনাস কৰিলে পাই 9 ৰ পৰা 3 গ'ল 6 থাকিলে 9 ৰ পৰা 6 গ'ল 3 থাকিলে এফালে 99 গতিকে এতিয়া কি আৰু কি কৰিম আমি ইয়াত আমি অসমীয়াত লিখিলে তোমালোকে কি লিখিবা যে এটাকে নিৰ্ণয় সংখ্যাটো কি হ'ব নিৰ্ণয় সংখ্যাটো অসমীয়াত লিখি এনেকে লিখি দিবা ইয়াৰ পৰা এখিনি কৈ দিলে হৈ গ'ল যে 9999 ৰ পৰা কি কৰিব লাগিব 63 টো মই কি কৰিব লাগিব মাইনাস কৰিব লাগিব তেতিয়া আনসাৰটো কিমান ওলাব আমাৰ 99936 গতিকে এইটোই হ'ব ইয়াৰ আনসাৰ এই অংকটো এবাৰ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট তোমালোকে ভালকে চাবা অংকটো কৰিবলৈ মেট্ৰিকটো কিন্তু চান্স আছে অহাৰ খুব চান্স আছে এসএলসি পৰীক্ষাত তোমালোকৰ অহাৰ খুব ভাল চান্স আছে গতিকে ভালকে অংকটো বুজি লৈ পেলাই তোমালোকে কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত এতিয়া তোমালোকক কিছুমান এইটো চেপ্টাৰত কিছুমান এমসিকিউ দিছে কিছুমান এমসিকিউ আছে এমসিকিউ খিনি মই তোমালোকক বুজাই দিবলৈ ট্ৰাই কৰিম এটা সব প্ৰথমে কি দিছে ইয়াত এমসিকিউ 10 নম্বৰ কোৱেশ্চনটোত এমসিকিউ দিছে এমসিকিউটো মই কি কৰিম যে ইয়াত কি দিছে যে 1 2 4 5 is the factor of number p and q মানে p আৰু q ৰ উৎপাদকটো কি 1 2 4 5 এটো হল উৎপাদক তেতিয়া এই উৎপাদক which of the following will have 1 2 4 5 as a factor এই তলৰ কোন কেইটাত কি হ'ব 1 2 4 5 এটা উৎপাদক হিচাপে আহিব গতিকে এতিয়া মই আমি কি কৰো ইয়াত এইটো অংকটো অকমান বুজিবলে অকমান জটিল ভালকে বুজি লবা মই কি কৈছো p equal 1 2 4 5 a বুলি লৈছো q equal 1 2 4 5 b বুলি লও এটা মই যদি p plus q লও তেতিয়া 1 2 4 5 উৎপাদক আহে নাই চাও 1 2 4 5 a plus 1 2 4 5 b এটা আমি ইয়াৰ পৰা যদি কমন লও 1 2 4 5 অটোমেটিক্যালি কমন আহি আছে গতিকে এটো ফ্যাক্টৰ আহি আছে 1 2 4 5 কি থাকিব a plus b মানে প্লাস কৰিলে হৈ যাব যদি মাইনাস কৰো মাইনাস কৰিলে হ'ব 1 2 4 5 a minus 1 2 4 5 b আমি ইয়াৰ পৰা 1 2 4 5 কমন লব পাৰিম a minus b থাকিব তেতিয়াও কিন্তু 1 2 4 5 উৎপাদক আহিছে আমি যদি মাল্টিপ্লাই কৰো মাল্টিপ্লাই কৰিলে তো থাকিব 1 2 4 5 a into 1 2 4 5 b এত 1 2 4 5 উৎপাদক আছে কিন্তু যদি ডিভাইডত চাও আমি যদি ডিভাইড কৰি যদি চাও ডিভাইডত p by q ডিভাইড কৰি চালে কিন্তু 1 2 4 5 a 1 2 4 5 b আমি 1 2 4 5 1 2 4 5 কাটিলে a by b থাকিব এই ফ্যাক্টৰটো না থাকে গতিকে আমাৰ ইয়াত তিনটা ক্ষেত্ৰত শুদ্ধ হ'ব 1 2 আৰু 3 এটো কাৰণে শুদ্ধ নহয় গতিকে আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন সি টু কি হ'ব কারেক্ট आंसर হ'ব 1 2 আৰু 3 এটো হ'ব কারেক্ট आंसर গতিকে এনেকে এমসিকিউ বিলাক ইমান এবাৰ এতিয়া এমসিকিউ বিলাক ইমান ইজি দি থোৱা নাই তোমালোকে বুজি নাপালে কিন্তু এমসিকিউ খিনি কৰাত বহুত প্ৰবলেম হৈ যাব পাৰে তাৰ পিছৰ এমসিকিউটো চাইছো পিছৰ এমসিকিউটো কি দিছে আমাৰ ইয়াত যে match the column আমাৰ কি কৈছে কলামটো আমাৰ চাবলৈ কৈছে the number which is neither prime nor composite মানে ইয়াত কোনটো নাম্বার প্ৰাইম নাম্বারও নহয় মৌলিকও নহয় যৌগিকও নহয় মৌলিকও নহয় যৌগিকও নহয় গতিকে কোনটো নাম্বার হ'ব এটো হ'ব আমাৰ যেটো আছে 1 1 টো আমাৰ মৌলিকও নহয় যৌগিকও নহয় মানে প্ৰাইমও নহয় কম্পোজিটও নহয় তাৰ পিছত অনলি ইভেন প্ৰাইম নাম্বাৰটো কি হ'ব 3 সৰি এটো 2 ইয়াৰ লগত 2 হ'ব এটো 2 যেটা ইয়াৰ অপশন যেটো 3 আছে হেতু লগত মিলিব তাৰ পিছত HCF of 12 15 and 21 এই তিনটাৰ HCF টো কিমান হ'ব আমি 12 ৰ যদি চাও 3 into
3 ইয়াতো 3 আছে 3 into 4 15 যদি চাও 3 into 5 আকৌ 21 যদি চাও 3 into 7 3 3 3 3 কমন আছে গতিকে HCF কি হ'ব 3 ইয়াৰ লগত কোনটো মিলিব 2 আৰু LCM of 2 and 9 2 9 যা 18 ইয়াৰ LCM টো কিমান হৈ গ'ল 18 গতিকে মিলি গ'ল এটা কোনটো লগত কোনটো মিলিছে P লগত মিলিছে 4 2 এইটো মিলিছে Q লগত মিলিছে আমাৰ Q লগত মিলিছে 3 2 মিলিছে R লগত মিলিছে কোনটো আমাৰ 2 মিলিছে 2 মিলিছে আকৌ আমাৰ S লগত মিলিব তেতিয়া কোনটো 1 তাৰ মানে অপচন A টো কি হ'ব আমাৰ কারেক্ট आंसर গতিকে এনেকে আমি বস্তুবিলাক যদি কনসেপ্ট বিলাক যদি আমি নাজানো প্ৰাইম নাম্বাৰ কি কম্পোজিট নাম্বাৰ কি এই কনসেপ্ট বিলাক যদি মই নাজানো তেতিয়া বহুত প্ৰবলেম হৈ যাব মই এইবিলাকৰ কনসেপ্ট বিলাক আগৰটো ভিডিওত দি থৈছো তোমালোকে ভালকে চাই ললে তেতিয়া একবাৰ ভালকে চাই ললে বুজি পাবা আগৰ ভিডিও বিলাক তাৰ পিছৰ এমসিকিউ টো চাও পিছৰ এমসিকিউ টো আমাৰ দিছে কি ট্ৰু এণ্ড ফলছৰ দিছে স্টেটমেন্ট দিছে যে কি কৈছে HCF of two consecutive natural number দুটা প্ৰাকৃতিক মানে স্বাভাৱিক সংখ্যাৰ ক্ৰমিক স্বাভাৱিক সংখ্যা মই ধৰিলো 3 আৰু 4 ক্ৰমিক স্বাভাৱিক সংখ্যা 3 আৰু 4 ইয়াৰ মাজৰ HCF টো কিমান হ'ব 1 এ হ'ব ইয়াটো 1 বুলি কৈছে গতিকে এটো শুদ্ধ কৈছে the HCF of co-prime number টো কি বুলি কৈছে 1 হয় দুটা co-prime numberৰ HCF টো সদায় কি হ'ব ধৰিলা 5 7 ললো co-prime number মানে co-prime number কি যে মানে এনেকুৱা নাম্বাৰ যে দুটা নাম্বাৰৰ প্ৰাইম ফেক্টৰ 1 ৰ বাহিৰে বেলেগ একো কমন ফেক্টৰ যেটো 1 ৰ বাহিৰে বেলেগ একো নাই হেতু হল co-prime গতিকে দুইটা অপচনে কি কৈছে ইয়াত দুইটা স্টেটমেন্টে শুদ্ধ বুলি কৈছে ট্ৰু বুলি কৈছে গতিকে আমি কি লিখিব পাৰিম both P and Q are true বুলি কৈ লিখিব পাৰিম অপচন সি টো হ'ব শুদ্ধ आंसर তাৰ পিছত আমি যদি যাও ইয়াত কি কৈছে যে P আৰু Q দুটা কি দিছে আমাৰ দুটা P ইকুৱেল দি আছে A স্কয়াৰ B AB স্কয়াৰ আৰু Q দিছে A স্কয়াৰ B যদি ইয়াৰ LCM টো কিমান হ'ব লসাগুটো কিমান হ'ব আমি চাব লাগিব লসাগুটোত মই কি চাব লাগে P ইকুৱেল দি আছে AB স্কয়াৰ Q ইকুৱেল দি আছে A স্কয়াৰ B আমি লসাগুটোত সদায় বেছিটো চাব লাগে গতি ইয়াত এটা A আছে ইয়াত দুটা A আছে গতিকে কি হ'ব আমি A স্কয়াৰ লব লাগিব ইয়াত এটা B আছে ইয়াত দুটা B আছে গতিকে মই কি লব লাগিব B স্কয়াৰ লব গতিকে ইয়াৰ লসাগুটো কি হ'ব A স্কয়াৰ B স্কয়াৰ গতিকে অপচন B টো কি হ'ব শুদ্ধ आंसर হৈ যাব এটো আমি লসাগু গসাগুৰ কনসেপ্টত পৰা ভালকে তোমালোকে জানি ললে হল তাৰ পিছত কোৱেশ্চন নাম্বাৰ যদি আমি কি চাও 14 টুত কি দিছে যে আমাৰ ইয়াত কি দিছে যে 119 462 105 2310 ইয়াত কেটামান নাম্বাৰ দিয়া আছে এতিয়া ইয়াত কোনটো সিকোয়েন্স shows the option that represent the correct increasing sequence number of prime factor কোনটো বেছিকে prime factor আছে এটো আমি চাব লাগিব গতিকে মই যদি কি কৰো 119 ৰ প্ৰথম ফেক্টৰ কেটা উলিয়াও 119 ৰ কি ফেক্টৰ ওলাব মই যদি 3D কৰো 3D কৰিলে 3 যাব 3 টাইম 3D না যাব আমি 7D কৰি চাও 7D কৰিলে 7 যাব 1 টাইম 4 থাকিব 4 ইয়াত কি থাকিলে 17 হৈ যাব 49 থাকিব 49 ত 7 নাম গতিকে 119 ৰ কিমান হৈ গল দুটা ওলাইছে ফেক্টৰ 7 আৰু কিমান 17 তাৰ পিছত 462 যদি চাও 462 সালে 2D কৰিলে 2 ইয়াত 4 ত 2 টাইম 6 ত 3 টাইম 2 1 টাইম আকৌ এতিয়া যদি আমি কি কৰো 7D না যাব 3D কৰিলে না যাব আমাৰ এটা আমি যদি কি কই চাও ইয়াত 119 আছে 119 ৰ ফেক্টৰ কেটা যদি উলিয়াও 7D ডিভাইড কৰিলে 17 টাইম যাব গতিকে ইয়াৰ ফেক্টৰ কেটা ওলালে 119 ৰ ফেক্টৰ কি ওলালে 7 into 17 তাৰ পিছত 246 ৰ যদি চাও মই 246 ৰ যদি চাও 2 যাব ইয়াত 2 বাৰ 6 যাব 3 বাৰ 2 যাব আকৌ একবাৰ আকৌ 11 দি কৰিলে 2 বাৰ আকৌ ইয়াত কিবাৰ যাব একবাৰ আকৌ আমি 7D কৰিলে 3 বাৰ গতিকে ইয়াত ফেক্টৰ তিনটা ওলাব 46 2 ফেক্টৰ কেটা ওলালে 4টা 2 into 3 into 7 into 11 তাৰ পিছত যদি মই 105 ৰ চাও 105 ৰ যদি চাও 105 5D কৰিলে 5 যাব 2 টাইম এফালে 1 টাইম আকৌ 3D কৰিলে 7 টাইম গতিকে 105 ৰ কেটা ওলালে সো 105 ৰ তিনটা 3 into 5 into 7 ওলালে
তাৰপিছত আমাৰ কি আছে 2 3 2 3 1 2 3 1 0 ইয়াৰ যদি কৰোঁ আমি 2 দি কৰিলে 2 যাব 1 টাইম আকৌ 2 3 যাব তোমাৰ 1 টাইম 11 থাকিলে 11ত কিমান টাইম 5 টাইম আকৌ 5 টাইম আকৌ যদি 5 দি কৰোঁ 5 11ত যাব 2 টাইম 15 থাকিলে 15ত 3 টাইম এফালে 1 টাইম আকৌ যদি কি কৰোঁ আমি ইয়াক যদি কি কৰোঁ 7 দি কৰিলে আমাৰ কিমান যাব 721ত 721ত 3 টাইম আকৌ এফালে 3 টাইম আকৌ 3 দি কৰিলে 11 টাইম মানে ইয়াৰ কেইটা ওলালে 2310 কেইটা ওলালে 2310 ফেক্টৰ কেইটা ওলালে যে 2 ইনটু 3 ইনটু 5 ইনটু 7 ইনটু 11 এতিয়া আমি চাম সবতকে বেছি কোনটোত ওলালে ইনক্ৰিজিং অৰ্ডাৰ সবতকে বেছি ওলালে আমাৰ এইটো ইয়াত কেইটা ওলাইছে 5টা ওলাইছে তাৰপিছত ওলাইছে এইটো তাৰপিছত ওলাইছে এইটো তাৰপিছত ওলাইছে এইটো ইনক্ৰিজিং অৰ্ডাৰ এতিয়া সবতকে কম হল এইটো তাৰপিছত আহিলে এইটো তাৰপিছত এইটো তাৰপিছত এইটো এতিয়া আমি যদি চাওঁ পি আমি কেনেকৈ মিলাম তো প্ৰথমে পি টো আছে এইটো হল পি এইটো হল কিউ এইটো আৰ আৰু এইটো এছ এতিয়া প্ৰথমে কি আহিছে একেবাৰে কম থকাটো হল পি তাৰপিছত আহিছে আমাৰ পিৰ পিছত কি আহিছে আমাৰ আৰ টো কম আছে আৰ পিৰ পিছত আহিছে আৰ তাৰমানে এইটো পি তাৰপিছত আৰ এনেকৈ মিলি গৈছে তাৰপিছত কি আহিছে কিউ তাৰপিছত কি আহিছে কিউ আহিছে তাৰপিছত কি আহিছে এছ আহিছে গতিকে অপশ্যন বি টো হ'ব কি আমাৰ কাৰেক্ট এনসাৰ পি আৰ মানে ইয়াত আছে দুটা ইয়াত আছে তিনটা ইয়াত আছে চাৰিটা ইয়াত আছে পাঁচটা গতিকে আমি কি কৰিছো ইনক্ৰিজিং অৰ্ডাৰত এনেকে আমি ইজিলি সজাই দিব পাৰিম গতিকে এনেকে আমাৰ অপশ্যন বি টো কি হ'ব শুদ্ধ উত্তৰ হ'ব গতিকে এনেকে আমি উলিয়াই ল'ব লাগিব গতিকে এইবিলাক এমসিকিউ কিন্তু তোমালোকে যদি ভালকে প্ৰেক্টিছ নকৰা ভালকে বুজি নোলোৱা তেতিয়া এনেকুৱা এমসিকিউ মেট্ৰিকত অহাৰ চান্স আছে আৰু তেতিয়া তোমালোকে কিন্তু ভালকে কৰিব নোৱাৰিবা গতিকে ভালকে ভিডিঅটো চাই তোমালোকে প্ৰেক্টিছ কৰিবা বুলি আশা ৰাখিলো তাৰপিছত আমি কুৱেশ্যন নম্বৰ 15 টু এছাৰচন ৰিজন ইয়াত কি আহিছে যে 3 and 10 are co-prime numbers প্ৰথমটো কি দিছে 3 আৰু 10 টো হল সহমৌলিক সংখ্যা বুলি কৈছে হয় 3 আৰু 10 যদি চাও ইয়াৰ কমন ফেক্টৰটো অকল 1 আছে এই দুইটাৰ কমন ফেক্টৰ কি আছে 1 আছে গতিকে এটো কি হৈছে সহমৌলিক সংখ্যা হয় তাৰপিছত কি কৈছে a and b are co-prime number they have no common factor other than 1 হয় co-prime number কোনবিলাক সহমৌলিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যাৰ একৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক মানে সাধাৰণ উৎপাদক নাই সেইবিলাকক কি বুলি কয় co-prime number বুলি কয় গতিকে ইয়াৰ অপচন এটো শুদ্ধ both a and r are true r is correct explanation of assertion a তাৰ মানে a আৰু r দুইটাই উভয় শুদ্ধ আৰু r টো হ'ব এৰ শুদ্ধ ব্যাখ্যা গতিকে এটো হৈ গল তোমালোকৰ বস্তু গতিকে যদি আমি কনসেপ্ট বিলাক co-prime number কি বস্তু এই কনসেপ্ট বিলাক যদি নাজানো তেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমাৰ কৰা বহুত প্ৰবলেম হৈ যাব গতিকে co-prime number তোমালোকে ভালকে জানি লবা যে co-prime number যিবিলাক নাম্বাৰৰ একৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক নাই সেইবিলাক হল কি co-prime number আৰু অসমীয়াত কি বুলি কয় সহমৌলিক সংখ্যা তাহলে এটো তোমালোকে বুজি পাইছা বুলি ভাবি লৈছো তাৰ পিছত আমি কোৱেশ্চন নম্বৰ 16 টো যদি চাও 16 টো হল আমাৰ অলপ হেৰি টাইপৰ কোৱেশ্চন কেস বেস টাইপৰ কোৱেশ্চন গতিকে ইয়াত তোমাৰ এসোৱা এটা হেৰি বনাই দিছে এটা আমাৰ ট্ৰি ডায়াগ্ৰাম এটা বনাই দিছে ইয়াত ইয়াৰ x আৰু ইয়াৰ ভ্যালু কেটা উলিয়াব লাগে x আৰু y x y z ৰ ভ্যালু কেটা উলিয়াব লাগে প্ৰথমে তুমি ইয়াত মানে x ৰ ফেক্টৰ হল 3 আৰু 1275 আমি কি কৰিব লাগিব এই দুটা মাল্টিপ্লাই কৰিব লাগিব এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 1275 ক 3 দি মাল্টিপ্লাই কৰিলে 3 5 যা 15 7 3 গুণ 21 একে 22 3 দ্বিগুণ 6 6 2 8 3 গুণ 3 3825 আছে অপশন বি এটো শুদ্ধ আনসাৰ হৈ গল তাৰ পিছত আমি কি উলিয়াব লাগে y ভ্যালুটো উলিয়াব লাগিব y ভ্যালুটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব এইটো আৰু এইটো মাল্টিপ্লাই কৰিলে এইটো ওলাব এই দুটা মাল্টিপ্লাই কৰিলে এই দুটা ওলাব তাৰ মানে আমি কি কৰিব লাগিব y * 85 = 425 y * 85 = 425 এটা আমি y টো এফালে পূৰণ হৈ আছে এফালে 85 টো পূৰণ হৈ আছে এফালে গলে ডিভাইড হ'ব 425 ক কি কৰিব লাগিব 85 দি ডিভাইড কৰিব লাগিব কেইবাৰ যাব আমাৰ 5 বাৰ যাব কিমান বাৰ যাব 5 বাৰ যাব গতিকে আমাৰ দুই নম্বৰটোত কি অপচন এটো কি হ'ব আমাৰ শুদ্ধ আনসাৰ
তাৰপিছত ভেলু অফ জেড, জেডৰ ভেলুটো কেনেকৈ হ'ব ওলাব। জেডৰ ভেলুটো ওলাবৰ কাৰণে আমাৰ ইয়াৰ নিচিনা একেই, এই দুটা যদি মই মাল্টিপ্লাই কৰোঁ 5 ইনটু জেড ইকুৱেল কিমান হ'ব 85টো ওলাব। গতিকে 85, 5 ইনটু জেড ইকুৱেল 85, জেড ইকুৱেল 85/5, 5 ডিভাইড কৰিব লাগিব, কিমান টাইম যাব 17 টাইম যাব। গতিকে ইয়াত কিমান হৈ গ'ল 17। এতিয়া কি কৈছে এক্স প্লাছ ৱাই প্লাছ জেড, তাৰমানে এইটো আৰু এইটো, এই তিনিটা কি কৰিব লাগে প্লাছ কৰিব লাগে। আমি প্লাছ কৰি দিওঁ, প্ৰথমে কি আছে 3825, তাৰপিছত কিমান আছে 5, তাৰপিছত কিমান আছে আমাৰ 385, তাৰপিছত কিমান আছে আমাৰ ইয়াত 17। আমি যদি প্লাছ কৰোঁ 5 5 10 17 7, তাৰপিছত তোমাৰ এইফালে 2 1 3 3 1 4, তাৰপিছত এইফালে 8 থাকিলে, এইফালে 3, 38 কি থাকিলে 4 ছেকেণ্ড 47, অপশ্যন বি টো কি হ'ব কাৰেক্ট এনচাৰ। গতিকে এনেকৈ আমাৰ এই কুৱেশ্যনটো ছল্ভ হৈ গ'ল। গতিকে কনচেপ্টবিলাক ভালকৈ বুজি ল'বা, কি কৈছে কোৱাৰ পিছত তাৰপিছত অংকবিলাক তোমালোকে ভিডিঅ'টো চাই বহি এখন ওচৰত লৈ বহিবা, তেতিয়া তোমালোকে অংকবিলাক কৰি গ'লে বৰ ধুনীয়াকৈ তোমালোকে এটাৰ পিছত এটা বস্তু বুজি পাবলৈ সক্ষম হ'বা। তাৰপিছত আমাৰ যিটো 17 লাষ্ট কুৱেশ্যন, এইটো এক্সাৰচাইজৰ লাষ্ট কুৱেশ্যন কেছ বেছ টাইপৰ। বৰ্তমান কেছ বেছ টাইপৰ কিছুমান কুৱেশ্যন দিছে, যিবিলাক কুৱেশ্যন তোমালোকৰ এইবাৰ মেট্ৰিকত 4 মাৰ্কছৰ এটা কুৱেশ্যন অহাৰ চান্স আছে। গতিকে আমি কি কৰিব লাগিব, ইয়াত কুৱেশ্যনটো দিছে যে এটা NGOত কি কৈছে যে inter-school seminar being conducted by an NGO related to education where the participants will be the educators of different subject. The number of participants in science আছে 60, ইংলিছত পাৰ্টিচিপেট কৰিছে 84, আৰু মেথমেটিক্সত পাৰ্টিচিপেট কৰিছে কিমান 108। In which room the same number of participants are to be seated and all them being from the same subject, find the maximum। মই তোমালোকক এটা কথা কৈছিলোঁ যে মেক্সিমাম বুলি ক'লে কি উলিয়াব লাগে HCF উলিয়াব লাগে। এই শব্দটো চাব লাগিব, মেক্সিমাম বুলি ক'লে আমাৰ কি উলিয়াব লাগিব গসাউ উলিয়াব লাগিব। গসাউ উলিয়াব লাগিব। তাৰপিছত পাৰ্টিচিপেণ্ট কেন বি এছ'চিয়েট ইন ইচ ৰুম, প্ৰত্যেকটো ৰুমত কিমানটা হ'ব। গতিকে আমি ইয়াৰ কি উলিয়াব লাগিব গসাউটো উলিয়াব লাগিব। 60, 84 আৰু 108ৰ 60। প্ৰথমে আমি 60টো চাওঁ, 60ৰ ফেক্টৰ কেইটা উলিয়াম। 60ৰ ফেক্টৰ কেইটা কি ওলাব 60 আমি 2 দি কৰিলে 30, 2 দি কৰিলে 15, আকৌ এফালে 3 দি কৰিলে কিমান হ'ব 5। গতিকে 2 ইনটু 60 ইকুৱেল আমি কি পাম 2 ইনটু 3 ইনটু 5। তাৰপিছত আমি যদি কি উলিয়াওঁ 84ৰ উলিয়াওঁ, 84ৰ ফেক্টৰ কেইটা কি হ'ব 2 দি কৰিলে 8ত যাব 4 বাৰ, 4ত যাব 2 বাৰ, আকৌ 2 দি কৰিলে কেইবাৰ যাব 2ত 1 বাৰ, 2ত 2 বাৰ, 2ত 1 বাৰ, আকৌ 3 দি কৰিলে 7 বাৰ। গতিকে 2 পূৰণ 84টো কিমান হৈ গ'ল 2 পূৰণ 2 পূৰণ 3 পূৰণ 7, 2 ইনটু 3 ইনটু 7। তাৰপিছত আকৌ কি আছে 108, 2 দি কৰিলে 5 বাৰ 4 বাৰ, 2 দি কৰিলে 27, আৰু 3 দি কৰিলে 9, আকৌ 3 দি কৰিলে 3। গতিকে 2 ইনটু 108, গতিকে ইয়াৰ কিমান হৈ যাব 2 ইনটু 3 ইনটু 3। গতিকে ইয়াত HCFটো কি হ'ব HCF বুলি কোৱাৰ লগে লগে গসাউ আমাৰ কি হ'ব মানে HCF কি ওলাব কমন নাম্বাৰ। HCFটো কি বুলি কয় যিকেইটা কমন নাম্বাৰ আছে আমাৰ ইয়াত HCF কমন নাম্বাৰ কি আছে, ইয়াত 2টা 2 আছে, ইয়াত 2টা 2 আছে, ইয়াত 2টা 2 আছে, গতিকে 2টা 2 আহিব। তাৰপিছত 3 চবতে এটা কি আছে 3 আছে, চবতে এটা 3 কমন আছে, গতিকে কিমান হৈ গ'ল 3। গতিকে ইয়াত আমাৰ কিমান হৈ গ'ল 12। গতিকে প্ৰথম কিমান বুলি কৈছে, গতিকে ইয়াত কি হ'ব ফাৰ্ষ্ট আমাৰ প্ৰত্যেকটো ৰুমত কিমানটা দিব পৰা যাব আমাৰ 12টা। এতিয়া আমাক কি কৈছে হোৱাট ইজ দ্য মিনিমাম নাম্বাৰ অফ ৰুম ৰিকুৱাৰ্ড ফৰ ইভেণ্ট, কিমানটা ৰুম লাগিব। এতিয়া 12টাকে যদি এটা ৰুমত সোমোৱাই, 1 নম্বৰটোৰ কাৰণে এইটো হৈ গ'ল 1 নম্বৰটো। 2 নম্বৰটো 12টাকে যদি এটা ৰুমত সোমোৱাই, তেতিয়া তোমাৰ কি হ'ব যে টোটেল কিমান আছে, টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট কিমান আছে, তাক আমি 12 দি ডিভাইড কৰি দিলে হৈ গ'ল দ্য ৰিকুৱাৰ্ড নাম্বাৰ অফ ৰুম।
required number of room কি হ'ব এই নাম্বাৰ কেইটা প্লাস মানে 60 প্লাস 84 প্লাস 108 ডিভাইড বাই 12 কিমান ওলাব আমাৰ এইকেইটা প্লাস কৰিলে 252 ডিভাইড বাই 12 এটা 252 ক আমি যদি কি কৰো 252 ক যদি আমি 12 দি ডিভাইড কৰি দিও কিমান ওলাব ডিভাইডটো তোমালোকে কৰিব জানাই আমি ইয়াত কি কৰিব পাৰিম আমি 12 দি ডিভাইড কৰিলে মান কিমান ওলাব আনসাৰটো 21 গতিকে কিমানটা ৰুম লাগিব আমাৰ কিমানটা ৰুম লাগিব 21টা ৰুম আমাক লাগিব টোটাল কেইটা ৰুম লাগিব 21টা ৰুম লাগিব গতিকে 2 নম্বৰটো হৈ গল এটো আসামিছত কি লিখিবা প্ৰয়োজনীয় কোঠাৰ সংখ্যা প্ৰয়োজনীয় কোঠালিৰ সংখ্যা কোঠাৰ সংখ্যা কিবা এটা লিখিলে হল কোঠালিৰ সংখ্যা কিমানটা হ'ব 21টা প্ৰয়োজন হ'ব আমাৰ কেইটা 21টা তাৰ পিছত আকৌ ইয়াত কি উলিয়াব দিছে HCF উলিয়াব লাগিব ইয়াৰ সৰি LCM 3 নম্বৰত কি উলিয়াব দিছে এইকেইটাৰ LCM উলিয়াব দিছে LCM টো আমি কেনেকৈ উলিয়াম তোমালোকে জানা LCM আগত মই উলিয়াই দিছো LCM টো ফ্যাক্টৰ কেইটা এইকেইটাই লৈছো মই এইকেইটা ফ্যাক্টৰ কেইটা লৈ LCM টো উলিয়াই দিছো মই ইয়াৰ পৰা LCM এটো কোৱেশ্চন নম্বৰ 3 কাৰণে হ'ব কোৱেশ্চন নম্বৰ 3 LCM কিমান হ'ব মানে লসাগু LCM LCM ত কি ল'ব লাগে বেছি নাম্বাৰ কেইটা ল'ব লাগে বেছি নাম্বাৰ ইয়াত কি আছে ইয়াত দুটা 2 আছে ইয়াতো দুটা গতিকে ইয়াতো দুটা গতিকে দুটা 2 ল'ব লাগিব তাৰ পিছত আমাৰ 3 আছে ইয়াত এটা ইয়াত তিনটা গতিকে তিনটা 3 ল'ব লাগিব তিনটা 3 ল'ব লাগিব তাৰ পিছত আকৌ আনকমন নাম্বাৰ কি আছে 5 * 7 5 * 7 গতিকে এই নাম্বাৰ কেইটা আমি ইয়াত LCM ৰ কাৰণে ল'ব লাগিব এটা আমাৰ কিমান হৈ যাব গোটেইকেইটা মাল্টিপ্লাই কৰিলে যে গোটেইকেইটা যদি মাল্টিপ্লাই কৰি দিও কি হ'ব 4 আছে তাৰ পিছত 27 আৰু 35 4 * 27 * 35 কিমান হৈ যাব 3780 গতিকে ইয়াৰ নাম্বাৰটো পূৰণ কৰিলে কিমান হ'ব 3780 গতিকে এইকেইটা হ'ল আমাৰ LCM তাৰ পিছত আকৌ কি কৈছে যে HCF আৰু LCM ৰ প্ৰডাক্ট অফ উলিয়াব দিছে যে প্ৰডাক্ট অফ এটো হল 3 নম্বৰটো 4 নম্বৰটো যে প্ৰডাক্ট অফ HCF and LCM HCF and LCM HCF টো কিমান আছিল আমাৰ 12 আৰু এটো কিমান হৈছে 3780 এইকেইটা মাল্টিপ্লাই কৰি দিলে হল এইকেইটা মাল্টিপ্লাই কৰিলে আমাৰ কিমান ওলাব যে 45360 45360 গতিকে এইটো অংক ইয়াতে সমাপ্ত হৈ গল গতিকে আমাৰ এইটো চেপ্টাৰ ইয়াতে কমপ্লিট হল গতিকে লেসন আমাৰ এক্সাৰসাইজ 1.1 টু লেসন 1 ৰ 1.1 টু ইয়াতে কমপ্লিট হল আৰু ইয়াৰ পিছতে তোমালোকৰ কাৰণে মই 1.2 কাৰণে নেক্সট আৰু এটা ভিডিও লৈ আহিম গতিকে সকলোৱে পাইথাগোৰাছ ক্লাसेছৰ লগত সংযোগ হোৱা আৰু তোমালোকৰ SSLC ত এবাৰ যাতে মেথছত এটা খুব ভাল নম্বৰ পোৱা তাৰ কাৰণে আমি নতুন প্ল্যান বনাই তোমালোকৰ কাৰণে আমি লৈ আহিছো গতিকে এই ভিডিও কিনি তোমালোকে চাই কি বুজি পালা কি বুজি নাপালা এইখিনি মোক জনাবা কমেন্ট বক্সত জনালে বা আমাক ফোন কৰি জনালে তেতিয়া তাৰ ওপৰত মই আকৌ নতুন ভিডিও প্ৰস্তুত কৰি তোমালোকক মাজত এৰি দিম গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ এই ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ